প্ৰথমে এই চোৰৰ বাচ্চাটো কি কৈছে এইটো শুনক। জুবিন মৰিলে বুলি ষ্টেটাছ লগাই দিছে। মৰক না, মৰিব দে না তাক। কোন হয় চুট মাৰণে? কোন হয় তহঁত লাৰা? জুবিন মৰিলে বুলি ষ্টেটাছ লগাই দিছে। মৰক না, মৰিব দে না তাক। চুট মাৰণাক কেলা ইমান ঘবনি, ইমান মতলবী মানুহগেলা মৰিবই ন। ইমান মতলবী হ'ব নালাগে। টপত আছোঁ বুলি কৈ মানুহক দেখাব নালাগে। আমাৰ ৰাজীৱ ভটিয়াক কি কৈছিলে? চুট মাৰণা কি চিনি নাপায়? চিনি নাপাওঁ বুলি কৈছিলে। মা তাত চুট চালা কেনেকুৱা লাগিছে এতিয়া? নিউজত দেখিছোঁ ই গোটেইখন কান্দি কুন্দি খতম। গাহৰি মাংস আন, গাহৰি মাংস খাব লাগে সি মৰিলে যদি। মই শদিয়া পোৱালি হৈ আছে। অঁ, তই জুবিনে ভাল ভাল গান গায়, হ'ব মানিছোঁ, কিন্তু মানুহক ইনচাল্ট দিয়াত নম্বৰ 1 হয় সি। গম পায় নাই? আপোনালোকক চবকে কৈছোঁ, ষ্টেটাছ দি কিনি তাৰ ষ্টেটাছ দি ফালিব নালাগে। নিজৰ দিয়ক। আজিকালি কলিযুগ আহিলে সি কাৰোবাক কিবা চাইছে নেকি? লাৰা ক'ৰবাত ফাংচন এখনত গ'লে মানে সি ইমানটো টকা নিদিলে নেযাওঁ বুলি কয়। কেনেকুৱা হ'ব লাগিব এইটো? বেলেগে যি ভাবক, কিন্তু মই তেনেকুৱা নহয়। বেলেগৰ কথা মই ভবা মানুহ নহয়। হ'ব বা আমিডাল কেলা আমি একোডালেই নাজানো, নিজে কেলা দিন হাজিৰা কৰি খাওঁ। হ'লেও তাৰ নিচিনা আমি ইমান লেভেল নেফালোঁ। যোনে ভাল পায় বেয়া পায় মতলব নাই। আমাৰ ৰাজীৱ ভটিয়াক কি চিনি নাপায়? ৰাজীৱ ভটিয়া কি সি হ'ব পাৰে বহুত গান গালে, বহুত তাৰ নাম আছে, কিন্তু ৰাজীৱ ভটিয়াও যোনখিনি গান গাই গৈছে নহয় তাৰ গানৰ লগত অকণমানো মেচ নহয়। ইমানে সুন্দৰ গান গাই গৈছে ৰাজীৱ ভটিয়াই। সেইটো খং মোৰ কাৰণে বহুত দিনৰ পৰা আছিলে, কিন্তু চান্স পালোঁ আজি ক'লোঁ খালি কথাটো। ৰাজীৱ ভটিয়া ভাগৰ এতিয়া কোনোবাই ষ্টেটাছ এটা লগাইছে নেকি? কোনো লগোৱা নাই। মৰি গ'ল, ছবিটো পাহৰি গ'ল, কিন্তু মোৰ এই দিমাগত সোমাই আছে এইবিলাক কথা। সি কি পাহৰি গৈছিলোঁ বুলি, কি চিনি নাপাওঁ বুলি কৈছিলে? একেলগত গান গাই সি চিনি নাপায়। সেইকাৰণে চবকে কওঁ মই, ইমান মানে হিংসা নিজৰ ভিতৰত। ৰাজীৱ ভটিয়াকতো জুবিনে গালি দিয়া নাছিলে। ৰাজীৱ ভটিয়াক মাত্ৰ কৈছিলে কোন হয়, নামটো মই শুনিছোঁ লাগিছে, এনেকুৱা কিবা এটা কৈছিলে। তাকেতো জুবিনে একো কোৱা নাছিলে। কিন্তু আজি জুবিন নাই এইখন দুনীয়াত। এতিয়া সময় পালেনে এইবোৰ কথা ক'বলৈ? লাজ লাগিব লাগে, লাজ। ইমান দুখৰ সময়ত এইবোৰ কথা কয় না বাৰু? এতিয়া অসমৰ ৰাইজে আৰু প্ৰশাসনে কি ব্যৱস্থা লয় তোৰ ওপৰত, সেইটোৱে চাবলগীয়া হ'ব।